এটি শিশুৰ মৃত্যুক লৈ উত্তপ্ত ধুবুৰীৰ তামাৰহাট ফাৰ্মাচিষ্ট ইক্ৰামুল হকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ লোকৰ ফাৰ্মাচিষ্ট ইক্ৰামুল হকৰ হেমাহিৰ বাবে তৃতীয় শ্ৰেণীত অধ্যয়নৰত খাদিজা পাৰভিন নামৰ এটি শিশুৰ সৰ্প দংশনত মৃত্যু হোৱাৰ অভিযোগ তুলি ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তেজিত ৰাইজে সৰ্পই দংশন কৰা শিশুক চিকিৎসা নকৰি ফাৰ্মাচিষ্ট ইক্ৰামুল হকে ঘূৰাই পঠাইছিল ঘৰলৈ তাৰ পিছতে মৃত্যু হৈছিল কণমানি শিশুটিৰ মৃত্যুক লৈ ৰাইজে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফাৰ্মাচিষ্ট ইক্ৰামুল হকক। উপস্থিত হব লাগিবই কৃষি মহোদয় আমাক উপস্থিত হব লাগিবই আমাক লাগিবই স্বাস্থ্য বিভাগ ছোৱালী যোৱাকালি মৃত্যুবৰণ কৰিছিল তাক লৈ আজি আমি 127B ৰাষ্ট্ৰীয় ঘাইপথ আমি সেই মৃত্যুতে লৈ আমি অৱৰোধ কৰিছো আৰু আমাৰ ডিমাণ্ড এটাই যে যিজন ডাক্তৰ কম্পাউণ্ডাৰৰ গাফিলতিত আজি এটা জীৱন যাবলগীয়া হ'ল সেই কম্পাউণ্ডাৰজনক ছাছপেণ্ড কৰিব লাগে 1 নম্বৰ দাবী। 2 নম্বৰ দাবী এই ছোৱালীজনীৰ পৰিয়ালক এটা আৰ্থিক সাহায্য দিয়াৰ বাবে ডিচি মহোদয় উপস্থিত হৈ এই ফেমিলিটোক 10 লাখ টকা এটা আৰ্থিক সাহায্য দিব বুলি কথা দিব লাগে। 3 নম্বৰ ডিমাণ্ড আমাৰ এই তামাৰহাট হস্পিটেলত যি এটা দীৰ্ঘদিন ধৰি স্কেম চলি আছে সেই স্কেম বন্ধ হ'ব লাগে আৰু ডিচি মহোদয় নিজে কথা দিব লাগে যে ইয়াত এটা জুডিচিয়েল ইনকুৱাৰী কৰি ইয়াৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক কৰায়ত্ব কৰি আইনৰ আওতাত আনি উপযুক্ত শাস্তি বিহিব লাগে। ডিচি মহোদয়ে যদি ইয়াত আমি কথা নিদিয়ে আৰু আমাৰ ডিমাণ্ড কথা মানি নলয় আমি লাগিলে আমি কামন দাপন নকৰো যে সদগতি নকৰো আমি এই ঘাইপথতে বহি থাকিম লাগিলে ইয়াতে খাম ইয়াতে শুই থাকিম গতিকে আমাৰ দাবী কেইটা আমাৰ মানিবই লাগিব।